নমস্কাৰ জনালোঁ বন্ধু বান্ধৱীসকল। আজি মই মাংস বনাব লৈছোঁ। তাতে মই মছলাখিনি পিচি লৈছোঁ। আদা, নহৰু, গৰম মছলা, দালচেনি, চব জিৰা, জালুক পিচি লৈ পেলাই মই এতিয়া তেলখিনি গৰম হ'বলৈ কেৰাহীত দিলোঁ। তাৰপৰা তেজপাত দুখিলা দিছোঁ। গৰম হৈ পেলাই ভালকৈ ফুটিব তেতিয়ালৈকে অকণমান ফ্ৰাই কৰি ল'ব লাগিব। ফ্ৰাই কৰাৰ পিছতে মই তিনিটা পিঁয়াজ ডাঙৰ ডাঙৰ কাটি লৈছিলোঁ। সেইখিনি কেৰাহীত দি তেলত তাৰপিছত সেইখিনি ভালদৰে ভাজি ৰঙচুৱা কৰি লৈ ভাজি পিনে ৰঙা হ'লেই তাৰপিছত চিকেনখিনি দি দিব পৰা হ'ব। সেই পিঁয়াজখিনি ভাজি হৈ গ'ল। এতিয়া চাওকচোন কেনেকুৱা ৰঙচুৱা হৈ গ'ল যেতিয়া। তাৰপিছতে মাংসখিনি দি দিব। মই মাংস লৈছোঁ এয়া আধা কেজি মাংস, যিহেতু আমাৰ মানুহ দুজনেই, খাওঁতে মানুহ নাই যে আধা কেজি মাংস লৈছোঁ মই। তাৰপিছতে মাংসখিনি ভাজি পিনে মই এটুকুৰকৈ দুপিচ তিনি পিচকৈ উঠাই পেলাই দিছোঁ। কাৰণ কাঁহীখনত পানী অকণমান আছে নহয়, পানীখিনি হৈ থাকোঁতে দিগদাৰ হয়। তাৰপিছতে ভালকৈ মাংসখিনি লৰাই দি মই মছলা এনেকৈ ইয়াত দিয়া নাই দেই, অকল পিঁয়াজ আৰু দি ভাজি লৈছোঁ আগতে। তাৰপিছতে যেতিয়া মাংসখিনি সিজি যাব তাৰপিছতহে দিম আৰু মই বেলেগ মছলাবোৰ। তাৰপিছত ভাজি দেখিছেনে কালাৰটো বদলি গ'ল। তাৰপিছতে মই এতিয়া লাহে লাহে মছলাবোৰ দিম আৰু মছলাত দিম মই এতিয়া ধনিয়া পাউডাৰ 1 চামুচ, তাৰপিছত গৰম মছলা 1 চামুচ দিছোঁ সৰু চামুচৰে, কাৰণ মই মছলাবোৰ পিচি লৈছোঁ যে পটাত। এয়া 1 চামুচ গৰম মছলা। তাৰপিছতে সেইখিনি মিলাই দিম। গৰম মছলা দিয়াৰ পিছত ইয়াৰ পিচি থোৱা মছলাখিনি দিছোঁ। পিচি থোৱা মছলাখিনি দিয়াৰ পিছত আপোনালোকে ভালকৈ লৰাই দিম। হালধি দিবলৈ আছে, হালধি দি দিম এতিয়া। সেইখিনি লৰাই লৈ পেলাই তাৰপিছত 1 চামুচ হালধিও দি দিলোঁ। দিয়াৰ পিছতে এতিয়া ভালদৰে লৰাই দিম। লৰাই দি লৈ পেলাই মাংসখিনি কিন্তু সোৱাদ বহুত হয় দেই। লাই শাকৰ লগত আপোনালোকেতো গাহৰি মাংসহে খাইছে অসমৰ মানুহে। এইবাৰ খাই চাবচোন বনাই এনেকৈ, আপুনি দুবাৰ আকৌ বনাই খাব। তাৰপিছতে এইখিনি মাংসখিনি যেতিয়া ফ্ৰাই ভালকৈ হৈ গ'ল, মই নিমখ দিব পাহৰিছিলোঁ দেই। নিমখখিনি আকৌ পিছতহে দিব লগা হ'ল, পাহৰি গৈছিলোঁ। ল'ৰাইও দিগদাৰ কৰি থাকে যে। তাৰপিছতে এই মাংসখিনি দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে। তাৰপিছতে মই লৰাই ভালকৈ লৰাই দিছোঁ। তাৰপিছতে এতিয়া শাকখিনি দিব সময় হৈছে আৰু। লাই শাকখিনি মই কাটি থৈছোঁ সৰু সৰুকৈ। বেছিকৈ দি নিদিব আপোনালোকে, নহ'লে আকৌ তিটিকি লাগিব, খাবলৈ সোৱাদ নহ'ব। তাৰপিছত এতিয়া মই শাকখিনি দি দিছোঁ। দেখিছেনে মই কমকৈ দিছোঁ, শাকৰ সোৱাদটো অকণমান আহিবৰ কাৰণে আৰু। তাৰপিছতে শাকখিনি দিয়াৰ পিছতে ভালদৰে লৰাই দিব। লৰোৱাৰ পিছতে ধুনীয়াকৈ লৰাই যেতিয়া মিক্স হৈ যাব অলপ সময় ঢাকি থৈ দিব। মাংস বনাই গৰমেই লাগি গ'ল। গৰম লগাৰ কাৰণে মই কৈ আছোঁ কি অসমত যে এনেকুৱা নবনায়, ব্ৰইলাৰ মাংসৰ লগত, গাহৰি মাংসৰ লগতহে বনায়। তাৰপিছতে ভাগৰে লাগি গ'ল। আপোনালোকেও চাগে বনাই আছে ন। তাৰপিছতে মই বনাই আছোঁ, আপোনালোকে চাওকচোন ভিডিঅ'টো। তাকে মই কৈ আছোঁ আৰু অসমৰ খানা বেলেগেই। তাৰপিছতে এই শাকখিনি দিয়াৰ পিছত এনেকুৱা ভাজি থাকোঁতে শাক মই তাকে কৈছোঁ বোলো যে শাকখিনি বোলো সেউজীয়া হৈ গৈছে। পানী এগিলাচ দি দিছোঁ তাতে। তাৰপিছত এতিয়া মিক্স কৰি দিম। মিক্স কৰাৰ পিছত চাওকচোন কালাৰটো ভাল হৈছে, কিন্তু সোৱাদো হৈছিলে। তাৰপিছতে মিক্স কৰি লৈ পেলাই পানী দিয়াৰ পিছত মই অলপ সময় এনেকৈ ঢাকি থ'ম উতলাবলৈ। ভালকৈ উতল আহিব। মোৰ লগত আছে নাইৰা মছলাটো ইয়াত বহুতেই সোৱাদ হয়। তাৰপিছত এইকণতে আকৌ ল'ৰাই আহি দিগদাৰ দি দিলে নহয়। ভিডিঅ'টো কেৰাহীটোলৈ ভিডিঅ'টো নগ'লেই, গেছটোতহে হ'ল। তাৰপিছতে দি কৰি লৈ পেলাই মছলাখিনি মই এতিয়া লৰাই দিছোঁ। মাংসখিনি মছলা দিয়াৰ পিছত চাওকচোন কালাৰটো কি ধুনীয়া হৈছে। এই মছলাটো বহুত সোৱাদ হয়। তাৰপিছতে মছলা দিয়া হোৱাৰ পিছতে মই বনাই হৈছে আৰু প্ৰায়। তাৰপিছত মাংসখিনি উতলি আছে। উতলি হোৱাৰ পিছতে মই ধনিয়া পাত দি দিছোঁ। ধনিয়া পাতখিনি দি অকণমান সময় উতলালৈকে মই গেছটো বন্ধ কৰি দিম আৰু। তাৰপিছতে আপোনালোকে ট্ৰাই কৰিব দেই। এইটো চিকেন কিন্তু সোৱাদ হয় বহুত। ভিডিঅ'টো ভাল লাগে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।
শ্বেয়াৰ কৰি দিব আপোনাৰ লগৰ সমনীয়াৰ সৈতে, ঘৰৰ মানুহৰ সৈতে। চাওকচোন, ভাত সাজত আছিলে এয়া, মই লাষ্টত ফটোকেইখন লগাই দিছোঁ আৰু। ভাতত আছিলে এই মাংস, চালাড বনাইছিলোঁ, তাৰপিছতে এই ফাইনেল চিকেনৰ লুকটো চাওক। ভাল লাগিলে লাইক কৰিব দেই। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।